দেখা যাচ্ছে এটা ওয়ান আর কে প্রথমতে আমি ইয়ারে ওয়াশরুমটো আমি এনেকৈ প্ৰৱেশ কৰিলোঁ এইটো ধুনীয়া ৰুম চাই লওক ফেমিলি ল'ব পাৰে ধুনীয়া ফ্ল'ৰিংটো নৰ্মেল কৰে ভিডিঅ' ডিছক্ৰিপশ্যনত আমাৰ মোবাইল নম্বৰ 1 BHK ফুল্লি ইণ্ডিপেণ্ডেণ্ট হাউচ ৰুম বা ড্ৰয়িং কাম ডাইনিং ৰুমো কৰি ল'ব পাৰে লেতেৰা হৈ আছে এইটো নিট এণ্ড ক্লিন আমি এতিয়া চাম ইয়াৰে বেডৰুমটো আৰু ইয়াতে ফেমিলি ল'ব পাৰে বেডচেলাৰ ল'ব পাৰে আৰু ইয়াৰে ফ্ল'ৰিংটো টাইলছ লগোৱা আছে ৰুমটো আপোনালোকক দেখাই দিছোঁ এইটো বাথৰুম হয় এইটো দেখাইছোঁ ইয়াৰে কিটচেন ৰুমটো এইটো কিটচেন 4x7 ৰানিং ৱাটাৰ টাইলক কিমান গোটেইখিনি জানিবলৈ ভিডিঅ'টো শেষলৈ চাইছোঁ ঠিক আছে আৰু ভিডিঅ'ত দেখাব গৈছোঁ 2 BHK এটা ইণ্ডিপেণ্ডেণ্ট ঘৰ যদি এনেকৈ যাওঁ এইফালে এটা বেডৰুম পাব খিৰিকী আছে আৰু এচিৰ প্ৰভিজন আছে এচিটো তাতে আপোনাৰ মাষ্টাৰ বেডৰুম এই ৰুমটো একচুৱেলি এতিয়া বন্ধ কৰা আছে সেইকাৰণে পানীটো কমকৈ ওলাইছে আপোনাৰ সৰু এটা পূজা ঘৰ আছে বা ষ্ট'ৰ ৰুমো কৰিব পাৰিব আপোনালোকে এই ঘৰটো ৰেণ্টত ল'ব পাৰিব গোটেইখিনি জানিব হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল স্মাৰ্ট ছাৰ্ভিচ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা 2 BHK ইণ্ডিপেণ্ডেণ্ট হাউচ আৰু লগতে ছিংগুল ৰুমৰ ভিডিঅ' এটা আৰু লগতে 1 BHK ইণ্ডিপেণ্ডেণ্ট হাউচ যেহেতু 15 আগষ্ট আহিছে সকলোকে মোৰ আৰু আমাৰ ইউটিউব চেনেলৰ পৰা স্বাধীনতাৰ অশেষ শুভকাংক্ষা জ্ঞাপন কৰিলোঁ আৰু লগতে আপোনালোক এতিয়া লৈ আহিছোঁ ছিংগল ৰুমৰ ভিডিঅ'টো আগতে চাই লওক তাৰপিছত গোটেইখিনি মই আপোনালোকক ভিডিঅ'টোৰ শেষত জনাই আছোঁ আজি আপোনালোক দেখাই আছে এটা 1 RK প্ৰথমতে আমি ইয়াৰে ৱাশৰুমটো আপোনালোক দেখাইছোঁ এইটো ৱাশৰুম হয় চাই লওক মস্ত ডাঙৰ ৱাশৰুম অকণমান লেতেৰা আছে চাফা কৰি দিব আৰু ইয়াতে আপোনাৰ ছেপাৰেট মিটাৰ দিয়া আছে ঠিক আছে ইয়াতে মিটাৰ দিয়া আছে ৰিচেণ্টলি পেইণ্ট কৰিছে আৰু এইটো আমাৰ হ'ব ৰুমৰ এণ্ট্ৰি আমি এনেকৈ প্ৰৱেশ কৰিলোঁ এইটো ধুনীয়া ৰুম চাই লওক মস্ত ডাঙৰ ৰুম এই ৰুমটো ষ্টুডেণ্ট ল'ব পাৰে ফেমিলি ল'ব পাৰে ধুনীয়া হাজবেণ্ড হয় সৰু ফেমিলি এই ঘৰটোৰ ৰেণ্টটো একদম মিনিমাম ফ্ল'ৰিং ক্ষেত্ৰত নৰ্মেল হয় ফ্ল'ৰিংটো নৰ্মেল এই ঘৰটোৰ ৰেণ্ট একদম মিনিমাম এই ঘৰটো যদি ৰেণ্টত ল'ব বিচাৰে আজিয়ে আমাৰ লগত যোগাযোগ কৰিব পাৰে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আমাৰ মোবাইল নম্বৰ আছে আৰু ভিডিঅ'টো শেষলৈ চাই থাকক মই ইয়াৰে ফুল ডিটেইলছ আপোনালোকক জনাই আছোঁ আজি আপোনালোকক দেখাব গৈ আছোঁ এটা 1 BHK ফুল্লি ইণ্ডিপেণ্ডেণ্ট হাউচ 1 BHK ইণ্ডিপেণ্ডেণ্ট হাউচৰ ডিমাণ্ড বহুত বেছি গুৱাহাটী চিটিত বিশেষকৈ ইণ্ডিপেণ্ডেণ্ট হাউচ আমি এতিয়া চাই আছোঁ এইটো এটা হল ৰুম বা ড্ৰয়িং কাম ডাইনিং ৰুমো কৰি ল'ব পাৰে ইয়াতে দুটা ৰুম আছে ঠিক আছে এইটো এটা হল ৰুম আৰু ইয়াৰে ফ্ল'ৰটো কিন্তু নৰ্মেল হয় আৰু ঘৰটো অকণমান লেতেৰা হৈ আছে এইটো নিট এণ্ড ক্লিন কৰি দিব একো প্ৰব্লেম নাই ঠিক আছে পূৰা চাফা কৰি দিব এইটো হল কাম ডাইনিং ৰুম আৰু ইয়াতে ধূপ আহিব আৰু আমি এতিয়া চাম ইয়াৰে বেডৰুমটোত অৱশ্যে টাইলছ লগোৱা আছে আৰু ঘৰটো অকণমান লেতেৰা আৰু এইটো চাফা কৰি দিব অনাৰে চাফা কৰি দিব একচুৱেলি অনাৰ ইয়াত নাথাকে বাহিৰত থাকে তো এইটো ইণ্ডিপেণ্ডেণ্ট হয় আৰু ইয়াতে ফেমিলি ল'ব পাৰে বেডচেলাৰ ল'ব পাৰে তেনেকুৱা ষ্টুডেণ্টো এই ঘৰটো ৰেণ্টত ল'ব পাৰে 2-3জন ষ্টুডেণ্ট মিলি ধুনীয়াকৈ থাকিব পাৰে পঢ়া ষ্টুডেণ্ট আৰু ইয়াৰে ফ্ল'ৰিংটো টাইলছ লগোৱা আছে ধুনীয়াকৈ টাইলছ লগোৱা আছে ইয়াতে আমি ৰাইট হেণ্ড চাইডে যাওঁ বাথৰুমটো পাম আৰু লেফ্ট হেণ্ড চাইডে যাওঁ কিটচেনটো পাম প্ৰথমতে আমি ইয়াৰে বাথৰুমটো আপোনালোকক দেখাই দিছোঁ এইটো বাথৰুম হয় এইটো কুমুদ লগোৱা আছে আৰু টাইলছ লগোৱা আছে ৱালত টাইলছ লগোৱা আছে আৰু ইয়াতে চাবৰ ইয়াতো হেৰি আছে অকণমান লেতেৰা যদিও চাফা কৰাই দিব একো চিন্তা কৰিব নালাগে এতিয়া আপোনালোক দেখাই আছোঁ ইয়াৰে কিটচেন ৰুমটো এইটো কিটচেন হয় চাই লওক কিটচেনটো চেমি টাইলছ লগোৱা আছে আৰু পানীটো ভাল ইয়াৰে 4x7 ৰানিং ৱাটাৰ চাই লওক পানীটো চাফা ঠিক আছে আৰু এই ঘৰটো কোনটো এৰিয়াত আছে ইয়াৰে ৰেণ্ট কিমান গোটেইখিনি জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক শেষত মই ইয়াৰে আপোনালোকক ফুল ডিটেইলছ ইনফৰমেশ্যন দি আছোঁ ঠিক আছে আৰু ভিডিঅ'টো পূৰা চাই থাকিব ইয়াৰে দুটা পাৰ্ট আছে এইফালে এটা পাৰ্ট আছে এইফালে চিৰি হয় আৰু এইফালে পাৰ্ট আছে
আজি আপোনালোকক দেখাব গৈছোঁ 2 BHK এটা ইণ্ডিপেণ্ডেণ্ট ঘৰ আৰু এই ঘৰটোৰ ভিতৰত সোমালে এনেকুৱা ইণ্টাৰফেচ পাব খুব ধুনীয়া মস্ত ডাঙৰ হল কাম ড্ৰয়িং ৰুম হয় এইটো চাই লওক কমপ্লিট ড্ৰয়িং কাম ডাইনিং মস্ত ডাঙৰ চাই লওক ওয়াও আৰু ফ্লোৰিং লগোৱা আছে মাৰ্বল পাথৰ আৰু আমি যদি এনেকা যাওঁ এইফালে এটা বেডৰুম পাব এই বেডৰুমটো মস্ত ডাঙৰ হয় চাই লওক মস্ত ডাঙৰ বেডৰুম এইটো আৰু এইফালে খিৰিকী আছে আৰু এচিৰ প্ৰভিজন আছে এচিটো তাতে আপোনালোকে ফিটিং কৰি ল'ব পাৰিব আৰু ইয়াতে আপোনাৰ ৱাশৰুম হয় এইটো ৱাশৰুম হয় কমোড বহোৱা আছে এটা বেচিনটো আছে আৰু এইফালে চাবৰ টাবৰ আছে বেছ ডাঙৰ হয় এইটো কমপ্লিট আপোনাৰ মাষ্টাৰ বেডৰুম এই ৰুমটোত আপোনাৰ কি প্লাছ পইণ্ট দুটা বাথৰুম আছে আৰু ইয়াতে কিটচেনটো আছে কিটচেনটো বেছ ডাঙৰ হয় চাই লওক কিটচেন ৰুমটো বেছ ডাঙৰ ইয়াতে বস্তু ৰাখিব পাৰিব ধুনীয়া ঠিক আছে আৰু পানীটো ভাল ইয়াত পানীটো একচুৱেলি এতিয়া বন্ধ কৰা আছে সেইকাৰণে পানীটো কমকৈ ওলাইছে আৰু ইয়াতে আপোনাৰ এখন বেলকনি আছে এইটো বেলকনি চাই লওক সৰুকৈ বেলকনি এখন আছে বেলকনিটো বঢ়িয়া আৰু এতিয়া আপোনাৰ বাকী থাকিল আৰু এটা বেডৰুম সেই বেডৰুমো আপোনাক দেখাই দিছোঁ আমি এনেকৈ গ'লোঁ যোৱাৰ লগে লগে এইফালে এটা মস্ত ডাঙৰ বেডৰুম আছে এইটো এটা বেডৰুম চাই লওক মস্ত ডাঙৰ বেডৰুম আৰু ৰুমটোত চাৰিওফালৰ পৰা পোহৰ আহি আছে এইফালে খিৰিকী ইয়াতে আপোনাৰ সৰু এটা পূজা ঘৰ আছে বা ষ্ট'ৰ ৰুমো কৰিব পাৰিব এইফালেও এখন ড'ৰ আছে এইফালেতো বাহিৰত ওলাই যাব পাৰিব ঠিক আছে গোটেইখিনি ফেচিলিটি আছে আৰু ইয়াৰে মাষ্টাৰ বেডৰুমৰ এইটো ৱাশৰুম কাম বাথৰুম বেছ ডাঙৰ বাথৰুমটো বেচিন আছে কমোড আছে চাফা নিট এণ্ড ক্লিন এই ঘৰটো ক'ত আছে ইয়াৰে ৰেণ্ট কিমান কেনেকুৱা প্ৰচেছত আপোনালোকে এই ঘৰটো ৰেণ্টত ল'ব পাৰিব গোটেইখিনি জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈ চাই থাকক শেষত মই ইয়াৰে আপোনালোকক ফুল ডিটেইলছ জনাই আছোঁ চ' শেষলৈ ভিডিঅ'টো চাই থাকিব আপোনালোকে এইমাত্ৰ যি তিনিটা ভিডিঅ' চালে ঘৰৰ এই তিনিটা ভিডিঅ'ৰে ডিটেইলছ মই একেলগে আপোনালোকক জনাম প্ৰথমতে যেটো আপোনালোকে সিঙ্গল ৰুমৰ ভিডিঅ' চালে ইয়াৰে ৰেণ্টটো ৰাখিছে 3000 যেটো ইণ্ডিপেণ্ডেণ্ট হয় ষ্টুডেণ্ট থাকিব পাৰিব বেচেলাৰ ল'ৰা থাকিব পাৰিব কাপলছ ফ্ৰেণ্ডলি থাকিব পাৰিব ইয়াৰে ৰেণ্টটো 3500 হয় আপোনালোকে 3000 ল'ব পাৰিব ৱাটাৰ বিল ইনক্লুড হয় পানীৰ একো বিল দিব নালাগে ইলেক্ট্ৰিচিটি বিল পাৰ ইউনিট 12 रुपीसকে আৰু ইয়াৰে সিকিউৰিটি ডিপোজিট 2 মাহৰ নেক্সট যেটো আপোনালোকে 1 BHK ইণ্ডিপেণ্ডেণ্ট ফ্লেটৰ ভিডিঅ' চালে এটো একচুয়ালি তিনিটা এটা বিল্ডিংতে আছে গতিকে ভিডিঅ'টো একেলগে হেকানত মই ইনক্লুড কৰি লৈছো 1 BHK টো ৰেন্ট হল আপোনাৰ 7000 ইয়াতে এটা বেডৰুম এটা হল ৰুম লগতে টয়লেট এণ্ড কিচেন এটাচ আছে ৱাটাৰটো ইনক্লুড থাকিব ইলেক্ট্ৰিচিটি বিলৰ পাৰ ইউনিট 12 रुपीसকে হ'ব ইয়াতে 2 বিলাৰো পাৰ্কিং কৰিব পাৰিব আৰু 4 বিলাৰ একচুয়ালি 1 BHK আৰু সিঙ্গল ৰুমৰ কাৰণে দিয়া নাই আৰু নেক্সট 2 BHK যেটো হেতুৰ এক্সাক্ট ৰেন্ট হল 12000 আৰু ইয়াতে 24/7 ৰানিং ৱাটাৰ পাব ইলেক্ট্ৰিচিটি বিলটো আপোনাৰ পাৰ ইউনিট 12 रुपीसকে হ'ব আৰু ইয়াতে আপোনাৰ 2 বিলাৰ এণ্ড 4 বিলাৰ দুটাই পাৰ্কিং পাব এই গোটেইটা ঘৰ এটা বিল্ডিংত আছে আৰু ইয়াৰে এক্সাক্ট লোকেশন হল হাতীগাঁও দিছপুৰ এৰিয়াত ৰোডৰ পৰা হাৰ্ডলি 300 মিটাৰ ডিসটেন্সত আছে আপোনালোকক কোনটো ভিডিঅ' ভাল লাগিছে আৰু আপোনালোকে কোনটো ঘৰ ল'ব বিচাৰে মোক প্লিজ কমেন্ট কৰিব আৰু মোৰ মোবাইল নম্বৰৰ কাৰণে আপোনালোকে ভিডিঅ'ৰ তলত ডেসক্ৰিপচনত যাব তাতে মোৰ মোবাইল নম্বৰটো আপোনালোকে অতি সহজে পাই যাব তাৰ কাৰণে আপোনালোকে আমাৰ মেম্বাৰশ্বিপ জয়েন বটনটো লৈ ল'ব লাগিব ঠিক আছে ভিডিঅ'টো কেনেকুৱা পালে ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব চেনেলটো প্ৰথমবাৰ কাৰণে যদি এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মই অনতি পলমে নেক্সট এটা ভিডিঅ'ত লগ পাই আছো আজিলৈকে আহো ওকে বাই বাই শাব্বাস হেৰ এণ্ড হ্যাপি ইণ্ডিপেণ্ডেন্স ডে